আমি ভক্তিৰ ক্ষেত্ৰত বেছি জাহিৰ কৰিবলৈ যোৱা দেখুৱাবলৈ যোৱাৰ যিটো বেপাৰ আৰম্ভ হৈছে এইটোই সমাজক ভক্তিৰ পৰা বিচ্ছিন্ন কৰিছে কোনোবা এজন ব্যক্তিয়ে নামঘৰলৈ জীৱনত গৈও নাপাব পাৰে কোনোবা এজন ব্যক্তি জীৱনত মঠ মন্দিৰলৈ নেযাবও পাৰে কিন্তু তেওঁৰ অন্তৰতে যদি ঈশ্বৰ বিদ্যমান কৰি ৰাখিছে তেওঁৰ জীৱনত কেতিয়াও যদি কাৰো অকল্যাণী কৰ্ম এটাও কৰা নাই সকলো জীৱৰ প্ৰতি তেওঁৰ কেৱল দয়া আৰু কৰুণা দৃষ্টিৰে ভৰপূৰ হৈ আছে তেতিয়াহ'লে তেওঁ যি ভক্তি সাধন কৰিব ভগৱানে সেই ভক্তিকে স্বীকাৰ কৰিব এইটো বহুত ডাঙৰ কথা হনুমানক উপহাৰ স্বৰূপে মাতৃ সীতাই অত্যন্ত মূল্যৱান হাৰ এডাল উপহাৰ দিছিলে ৰাজসিংহাসনত বহাৰ পিছত আৰু হনুমানে প্ৰত্যেকটো মুকুতা দাঁতেৰে কামুৰি কামুৰি এনেকে ফটাই ফটাই গোটেই মালাধাৰে বিকৃত কৰি পেলালে কোনোবাৰ দৃষ্টিত বনৰ বান্দৰেনো মুকুতাৰ মালা কি মূল্য বুজে কিন্তু যেতিয়া হনুমানক সোধা হ'ল হনুমানে চাইছিল যে মই কামুৰি কামুৰি চালো ইয়াৰ ভিতৰত ৰাম আছে নে নাই দেখিলো যে ৰাম নাই দেখোন য'ত ৰামে নাই তাতে মোৰ কাম নাই হেতু বস্তু हम राम जी की राम जी हमारे हैं খুব ধুনীয়াকে ভজন গায় মই ৰামৰ ৰাম মোৰ মই তোমাৰ তুমি মোৰ ভগৱানে ভাগৱততে খুব ধুনীয়াকে উল্লেখ কৰিছিলে সিও ভৈলা মোৰ ময়ো ভৈলো তাৰ ভগৱানৰ বাণী দেই প্ৰভু যে একান্ত চিত্তে সম্পূৰ্ণ শুদ্ধ হৃদয়েৰে সমৰ্পিত মনোবৃত্তিৰে কল্যাণকাৰী চিন্তাৰে আপুনি যদি নিজকে ভগৱানৰ ওচৰত সমৰ্পিত কৰিব পাৰিছে তেতিয়াহ'লে আপোনাৰ ভক্তিক ভগৱানে স্বীকাৰ কৰিব অন্যথা আপোনাৰ কুন্তি দেৱীয়ে সদায় ৰাতিপুৱা এপাহ পুষ্প লৈ পেলাই ভগৱানৰ মন্দিৰলৈ যায় যি পালে আৰু গা ধুই উঠি যি পালে এদিন দেখিলে যে এপাহ সুগন্ধিযুক্ত পদুম ফুল হাতত লৈ কুন্তি দেৱী মন্দিৰলৈ আহিছে গান্ধাৰী বোলে তুমি কলে যোৱা বোলে মই কৃষ্ণ মন্দিৰলৈ যাওঁ ভগৱানৰ মন্দিৰলৈ যাওঁ গান্ধাৰীয়ে পুত্ৰ দুৰ্যোধনক কলে বোলে দুৰ্যোধন কাইলে প্ৰাতঃতে মই যেতিয়া মন্দিৰলৈ যাম তুমি মোক সোণৰ ফুল অলপ আনি দিবা মই ভগৱানক সোণৰ ফুলেৰে পূজা কৰিম কালি কুন্তিয়ে যদি বনৰ পৰা ছিঙি নিয়া এপাহ পদুম ফুলেৰে পূজিলেই ভগৱান তেওঁৰ প্ৰতি ইমান সুপ্ৰসন্ন হৈ যায় মই সোণৰ ফুলেৰে পূজা কৰিম হ'ব যোৱা আজ্ঞা মাতা দুৰ্যোধনে কি কৰিলে মাতৃৰ বাক্য পালন কৰিলে পিছদিনা ৰাতিপুৱা কুন্তি দেৱীয়ে এপাহ পুষ্প লৈ পেলাই পূজিবলৈ যাব ওলালে আৰু ভগৱান সাক্ষাৎ তেওঁৰ সন্মুখত আহি বিষ্ণু থিয় হ'ল যে আই মোক ইয়াতেই দিয়া তোমাৰ পুষ্প বোলে এইটোতো মই মন্দিৰতহে দিওঁ তোমাক বোলে আজি বোলে মন্দিৰলৈ যাব নালাগে বোলে কিয় বোলে দুৰ্যোধনে এনেকে সোণৰ ফুলেৰে ঢাকি ৰখিলে তাতে তোক সোমাবলৈ মোৰো জাগা নাই আৰু তুমি ক'ৰ পৰা সোমাবা সেইকাৰণে মই নোসোমালোৱে আজি মন্দিৰত কিন্তু তোমাৰ এই যি ভক্তিযুক্ত মোক যিখিনি পুষ্প তুমি দিয়া সেইখিনি মোৰ কাৰণে বহুত মূল্যৱান আৰু সেইখিনিতো মই ল'বই লাগিব সেইকাৰণে মই বাটতে ৰৈ আছো তুমি আহিবা তোমাৰ ভক্তিযুক্ত পুষ্পপাহ মই গ্ৰহণ কৰিম সোণৰ ফুলেৰে একদম গুৰুআসনৰ পৰা হেৰিলৈকে যেতিয়া ঢাকি ৰাখিছে যে ভগৱানে সোমাব নোৱাৰে তাত আৰু ভক্ত তাৰমানে ইয়াৰ অৰ্থটো এইটোৱেই যে আপুনি কি দ্ৰব্যৰে ভগৱানক সন্তুষ্টি কৰিব সেই দ্ৰব্যসমূহৰ লগত আপোনাৰ যদি মানসিকতাৰ যদি কিবা সম্পৰ্ক আছে ভক্তি শ্ৰদ্ধা সেইকাৰণে মানে দ্ৰৌপদীয়ে যিদিনাখন দেখিলে যে দুৰ্বাসাৰ অভিশাপত আজি সমগ্ৰ পঞ্চপাণ্ডৱ বিনাশ হৈ যাব অদুশেষত তেওঁ ভগৱানক স্তুতি কৰিলে হে প্ৰভু আজি তোমাৰ বেটিৰে কাৰণ মোৰ অক্ষয় পাত্ৰ আজি মই খাই ধুই থৈ দিছো যেতিয়ালৈকে দ্ৰৌপদীয়ে অক্ষয় পাত্ৰ নুধুৱে নপখালে তেতিয়ালৈকে সেই অক্ষয় পাত্ৰৰ পৰা যিমানে ইচ্ছা সিমানেকে তেওঁ দিব পাৰে কিন্তু আজি এনেকুৱাহে ঘটনা ঘটিলে
যে সেই অক্ষয় পাত্ৰ আজি তেওঁ ধুই পখালি ৰাখিলে আৰু দুৰ্যোধন আৰু দুঃশাসনে দুৰ্বাসাক এনেকুৱা এটা সময়ত পঞ্চপাণ্ডৱৰ ওচৰলৈকে প্ৰেৰণ কৰিলে যে আমাৰ ভাইকেইজন বনবাসত আছে, তুমি খবৰলৈ আহা। আৰু দুৰ্বাসা আহি কিনে ক'লে যে যুধিষ্ঠিৰক ক'বা আমি আহি আছো স্নান কৰিবলৈ, খোৱাৰ প্ৰবন্ধ কৰিব লাগিব। ভগৱান কৃষ্ণ আহি ওলাল, আহি দ্ৰৌপদীক সুধিলে বোলে কি হৈছে তোমাৰ? বোলে মোৰ এনেকুৱা এনেকুৱা। বোলে তোমাৰ কি হৈছে সেইবোৰ মই পিছত শুনিম, মোৰ বুঢ়াত ভোক লাগিছে, আগতে মোক খাবলৈ দিয়া। বোলে প্ৰভু সমস্যা সেইটোৱেই। বোলে মই সেইবোৰ সমস্যা পিছত শুনিম, প্ৰথমতে মোৰ সোধাটো তুমি নিবাৰণ কৰা, নিবৃত্তি। কান্দিব ধৰিলে, চৰণত পৰি যে প্ৰভু মোৰ যি ক্ষমতা, এগৰাকী যজ্ঞত জন্ম হোৱা যাজ্ঞসেনী দ্ৰৌপদীৰ যি ক্ষমতা, প্ৰভুসকল আইসকল, দ্ৰৌপদী জনী সম্ভৱা নহয়, কোনো মাতৃৰ গৰ্ভত তেওঁৰ জন্ম হোৱা নাই, যজ্ঞৰ কুণ্ডত যাৰ জন্ম হৈছে যাজ্ঞসেনী। গতিকে তেনেকুৱা শক্তিশালী এগৰাকী নাৰী, যি দ্ৰৌপদীৰ কেশত দুৰ্যোধনে ধৰিলে কাৰণে, দুঃশাসনে ধৰিলে কাৰণে গোটেই 100 পুত্ৰ বিনাশ হৈ গ'ল পাণ্ডৱ কৌৰৱ। ইমান শক্তিশালী নাৰী দ্ৰৌপদী। মানে শালংকৃতা বৰনাৰীবিলাকে সদায় কেশ বান্ধি ৰাখে, মানে সংযমতাৰে। এবাৰ লক্ষ্মী আহে, কি দেৱী ৰুক্মিণী আৰু ভগৱান কৃষ্ণ এনে কথা পাতি আছিল। সেই সময়ত ৰুক্মিণী আয়ে চুলি ধুই পেলাই ঘৰৰ ভিতৰতে চুলিৰ প্ৰসাধন কৰি আছিল। আৰু ভগৱান অন্তঃপুৰত গৈ খুব চলে পৰিহাসে ৰুক্মিণীক এনেকুৱা কিছুমান কথা ক'লে, সেই কথাত ৰুক্মিণী মুধাচুত হৈ গ'ল, বেহুচ হৈ গ'ল শুনি শুনি। যেতিয়া বেহুচ হৈ পৰি গ'ল, তেতিয়া ভগৱান কৃষ্ণই তেওঁক পৰি নোযোৱাকে ধৰিলে। কিন্তু সেই সময়ত ৰুক্মিণীৰ চুলি খোলা আছিলে, আৰু এগৰাকী মহিয়সী নাৰীৰ চুলি, খোল খাই যোৱা চুলি মাটিত পৰিব কাৰণে, মাটিত পৰিলেই অনৰ্থ হ'ব, মাটিত পৰিব নোৱাৰে। সেইকাৰণে ভগৱানে তৎক্ষণাৎ চতুৰ্ভুজী ৰূপ ধাৰণ কৰি দুখন হাতেৰে ৰুক্মিণীক ধৰিছিল আৰু দুখন হাতেৰে কেশ বান্ধি সংযত কৰি ৰাখিছে। প্ৰভুসকল মনত ৰাখে, আজিকালি ফেশ্বন হৈছে চুলি মেলি ফুৰা, সেইটো বেলেগ কথা বাৰু, কিন্তু শালংকৃতা বৰনাৰীসকলে কেশ বন্ধন কৰি ৰাখে। দ্ৰৌপদীয়ে কৈছিল সেইকাৰণে যে মোৰ এই সংযমী কেশ, হে দুঃশাসন, তুমি ইয়াতে ধৰি পেলাই মোক খুলি পেলালা, ৰাজ দৰবাৰলৈকে খোলা কেশেৰে মোক তুমি লৈ আহিলা, ময়ো এই কেশ সিদিনাখনহে বান্ধিম, তোমাৰ ৰক্তেৰে মই যিদিনাখনলৈকে এই কেশ নোধোঁ। আৰু সেইটোৱে ধ্বংস সিদিনাখনৰ পৰাই আৰম্ভ হ'ব, কুৰুক্ষেত্ৰ বিনাশ। সেইকাৰণে সেই প্ৰভুসকল যে ঈশ্বৰ পুৰুষেও, সেইকাৰণে এনেকুৱা সামৰ্থ্যশালী পুৰুষসকলৰ, বিধৰ্মী পুৰুষসকলৰ সেৱা ঈশ্বৰ পুৰুষে কেতিয়াও গ্ৰহণ নকৰে। দুৰ্যোধন দুঃশাসনৰ সেৱা ভগৱানৰ ল'বলগীয়া নাই, কিন্তু পৰম পবিত্ৰ মনৰ বিদুৰৰ সেৱা ভগৱানে গ্ৰহণ কৰিছে। তেওঁৰ পত্নী শোভাগাই দিয়া তেওঁৰ বাকলিকেইটাই ভগৱানৰ কাৰণে পৰম অমৃত আছে। গতিকে ভক্তিত বাহ্যিকতাৰ কোনো কাৰণতে স্থান নাই। ভক্তিত আভ্যন্তৰীণ আপোনাৰ মনৰ স্থিতি কি, সেইকাৰণে আপুনি নিৰ্ণয় কৰিব নোৱাৰে আচলতে কোনজন ভকতে কি সেৱা কৰিছে। আপুনি মই ইয়াক নিৰ্ণয় কৰিব নোৱাৰো, আমাৰ সামৰ্থ্যৰ বাহিৰত। সেইকাৰণে ভক্ত দেখিলেই ভক্তৰ প্ৰতি প্ৰণিপাত জনোৱাটো প্ৰত্যেকগৰাকী ভক্তৰে নিয়ম। যে আপুনি কি কৰিছে কি কৰা নাই সেইটো মোৰ বিচাৰ্য নহয়, কিন্তু আপোনাক মই ভকত বুলি সেৱা কৰিছো। যদি মোৰ এই সেৱা গ্ৰহণ কৰিব পৰাৰ সামৰ্থ্য আপোনাৰ আছে, তো আপুনি গ্ৰহণ কৰিব। যদি গ্ৰহণ কৰিব পৰা সামৰ্থ্য নাই, তেতিয়াহ'লে তাৰ পৰিণাম আপুনি ভোগ কৰিব। তো যি কি নহওক প্ৰভুসকল, এই যে ভাগৱতত মহাপুৰুষে এই কথা ক'লে যে পুত্ৰ কন্যা এইবিলাক মেঘৰ ছায়া, সেই বুলি আপোনালোকে এইবিলাকক
অনাদৰ কৰিব নেকি যে আজিতো ভাগৱতত শুনিলো গতিকে আজিৰ পৰা আৰু সন্তানৰ খবৰ নলওঁ যি হয় তাকে হ'ব খালে খাব নাখালে নাই আমি ঈশ্বৰ সাধনা মহাপুৰুষে আপোনালোকক এইটো কথাই সোঁৱৰাইছে যে আপোনালোকৰ সতি সন্ততিক এনেধৰণে সংস্কাৰিত কৰক আপোনাৰ স্ব উপাৰ্জিত ধন সম্পত্তিক আপুনি এনেধৰণে সংৰক্ষিত কৰক বা এনেধৰণে জগতত প্ৰয়োগ কৰক যাতে আপুনি ভৱিষ্যতে ক'বলগীয়া নহয় যে মই এনেকুৱা সন্তান জন্ম দিলো যাৰ কাৰণে মই আজি অশান্তিত ভুগিছো কিন্তু আপোনাৰ সন্তানৰ কৃতকাৰ্যতাই যদি জগতত কল্যাণকাৰী প্ৰভাৱ পেলায় তেতিয়াহ'লে আপুনি নিজকে সিদিনাখন গৰ্ব অনুভৱ কৰিব যে মোক ভগৱান তুমি যে মোক সন্তান দিছিলা এই সন্তানৰ কাৰণে মই আজি নিজকে ধন্য মানিছো অৰ্থাৎ সিদিনাখন সন্তান আপোনাৰ কাৰণে কল্যাণকাৰী হ'ব যদি আপোনাৰ দ্বাৰা উৎপাদিত সন্তান যদি জগতৰ অকল্যাণকাৰী হয় দুষ্ট অনাচাৰী হয় সিদিনাখন কিন্তু সন্তান আপোনাৰ কাৰণে মেঘৰ ছায়া হ'ব তাতেক নাটক মায়া তেতিয়া আপুনি নিজেই ক'ব যে এইবিলাক এনেই মই জন্ম দিলো জগতত ইহঁতৰ পৰা একোৱেই কামত নাই কেতিয়াবা আপুনি কেতিয়াবা যদি কিবা কাম কৰিবলৈ সিদ্ধান্ত লয় যদি কেনেবাকে আপোনাৰ বন্ধুৰ তালিকাত যদি কোনোবা তেনেকুৱা নিৰাশাবাদী ঋণাত্মক চিন্তাধাৰাৰ যদি বন্ধু আছে আৰু তেওঁ যদি কেনেবাকে গম পায় যে আপুনি এটা শুভ কাৰ্য সম্পাদন কৰিবলৈ লৈছে তেওঁ একেষাৰে আপোনাক ক'ব এইবিলাক কাম নাই তুমি মিছাতে এইবোৰ ফচিবলৈ গৈ আছা তেওঁ নকৰিবও পাৰে কিন্তু যদি এগৰাকী পজিটিভ চিন্তাৰ ধনাত্মক চিন্তাৰ যদি বন্ধু আপোনাৰ যদি আছে তেওঁ ক'ব যে খুব ভাল আমি আছো আগবাঢ়ক কৰিব লাগে কৰ্ম আৰম্ভ কৰিলেহে তাৰ শেষ হ'ব ভাল কাম সদায় কৰিব লাগে সেইকাৰণে হে প্ৰভুসকল এইবোৰ তাতেক নাটেক মায়া হয় কিন্তু এই তাতেক নাটেক মায়া সিদিনা হ'ব যিদিনা আপুনি উচিত সংস্কাৰৰ জৰিয়তে তাক সুসংগবদ্ধ কৰিব নোৱাৰে সন্তান আপোনাক ভগৱানে প্ৰদান কৰিছে আপুনি সন্তানৰ পিতৃ হৈছে সেইখিনি শেষ নহয় সেই সন্তানক এগৰাকী জগতৰ কল্যাণকাৰী সত্তা হিচাপে প্ৰস্তুত কৰি তোলাটো আপোনাৰ কিন্তু পবিত্ৰ কৰ্তব্য আৰু যদি আপুনি সেইমতে কৰিছে তেতিয়াহ'লে আপুনি সফল হৈ গ'ল আপোনাৰ জীৱন বহু পিতৃ মাতৃক দেখা যায় যে বহু ধন সম্পত্তি থকাৰ পিছতো একমাত্ৰ দুৰাচাৰী সন্তান জন্ম হ'ল কাৰণে তেওঁৰ জীৱনত শান্তি নাই আৰু তেওঁতো নিজৰ শান্তি নাই তেওঁ আনকো অশান্তি কৰি ফুৰে কাৰণ তেওঁৰ সতি সন্ততিৰ দুৰ্ব্যৱহাৰ তেওঁ গোটেই জীৱনত তেওঁ সেইবিলাক ভোগ কৰি থাকে আৰু সেই ভোগ তেওঁ অকলে সহিব নোৱাৰি আনকো দি থাকে এনেকুৱা ঘটনাও দেখাব সেইকাৰণে সেই অৰ্থতে মহাপুৰুষে ইয়াক তাতেক নাটেক মায়া বুলি কৈছে কি মাৰ্গেৰে কোন মুক্তি হৈছে এই কথা কোনেও আজিলৈকে ক'ব পৰা নাই কিন্তু আপুনি কৰ্মকাণ্ডৰে মুক্তি লাভ কৰিছে নে জ্ঞান কাণ্ডৰে মুক্তি লাভ কৰিছে নে ভক্তি কাণ্ডৰে মুক্তি লাভ কৰিছে ইয়াৰ সিদ্ধান্ত কোনেও দিব নোৱাৰে এইটো ঈশ্বৰে জানে কোন কেনেকে মুক্ত হৈ আহিলে আমি যিবিলাক ব্যক্তিয়ে একদম শৰণত ধৰি ললো বিলীন হৈ আছো আমাৰ যিবিলাক মুৰব্বী বা প্ৰকাণ্ড বিদ্যুৎ ভক্ত পণ্ডিতসকল ইতিমধ্যে আমাক এৰি থৈ জগতলৈ গুচি গৈছে তেওঁলোক এতিয়া বৈকুণ্ঠতে আছে নে নৰকতে আছে তাৰ হিচাপ কাৰ হাতত আছে এতিয়া লিষ্টখন কাৰ হাতত আছে কোনেও দিব নোৱাৰে মই এটা উদাহৰণ দিওঁ আপোনাক এজন সন্ত পুৰুষে এদিন কৰবালৈ গৈ আছিল যাওঁতে এখন অৰণ্যৰ মাজেৰে যাব লাগে সেই অৰণ্যৰ মাজেৰে যাব লাগে কাৰণে গাঁৱৰ মানুহবিলাকে ক'লে যে হে সন্ত পুৰুষ আপুনি এই অৰণ্যখনৰ মাজেৰে যাব নালাগে কিয় বোলে এই অৰণ্যখনত এজন দস্যু আছে ভিতৰত তেওঁ মানুহ মাৰে কাটে সেইটোৱে কাম দিনত যাব অলপ ইফালেৰে ঘূৰি যাব কৈছে যে মইতো যাব লাগে মোৰতো কাম আছে খুব জৰুৰী যি হয় হ'ব আৰু তেওঁ বেলাই পোহৰে পাৰ হ'ব পাৰিলে কিন্তু অৰণ্যখন বহুত দীঘলীয়া আছিল কাৰণে সন্ধিয়া লাগিব সন্ধিয়া আৰু অৰণ্যত খোজ কাঢ়িব নোৱাৰে পদে পদে ভয় জীৱ জন্তুৰ ভয় তেতিয়া তেওঁ কি কৰিলে
সিদ্ধান্ত ল'লে যে মই এতিয়া অৰণ্যৰ মাজত সোমালো, উভতি যাবও নোৱাৰো, আৰু বাঘ ভালুকে দেখিলেতো মোক খাই পেলাব, তাতকে মই এই দুষ্টজনৰ ঘৰতে এক ৰাতি থাকো। কাৰণ বাঘ সিংহক মই হাতযোৰ মোক নাখাব বুলি ক'লেতো নুশুনিব, কিন্তু দুষ্টজনৰ যদি মই ভৰিত ধৰো যে মোক জীয়াই ৰাখা, নামাৰিবা, মোৰ কি আছে লৈ লোৱা তুমি, এই বুলি ক'লেতো কিজানি মানিব, এইটো মানুহে হয়তো দুষ্ট হলেও। এই বুলি দুষ্টজনৰ ঘৰলে বীৰ দৰ্পে তেওঁ গৈ থাকিলে। দুষ্টজনে বাহিৰত দেখিছে যে বা এইজন কোন, মোৰ নাম শুনিলে মানুহ ভয়ত পলাই পত্ৰং দিয়ে, এইজনে ইমান নিৰ্ভীকভাৱে মোৰ ওচৰলৈ আহি আছে, এই মানুহ নহয়, এইজন মানুহ হবই নোৱাৰে, এইজন কোনোবা দেৱপুৰুষ, ঈশ্বৰ পুৰুষ, শক্তিবান পুৰুষ, মোতকেও শক্তিবান হ'ব লাগিব। এই কথা ভাবি সেই দুষ্টজনে আগবাঢ়ি আহি পেলাই তেওঁক প্ৰণাম জনালে। প্ৰণাম হে সন্তজন, কি উদ্দেশ্যে আপুনি মোৰ ওচৰলৈ? বোলে একো উদ্দেশ্য নাই, মই নিশাটো তোমাৰ ঘৰত কটাব খুজিছো, মই অমুকলৈ যাম, অৰণ্যত মোক বাঘ সিংহৰ কাৰণে নিৰাপত্তা নাই, তোমাৰ ওচৰলৈ আহিছো। দুষ্টই ভাবিলে মোক পৰীক্ষা কৰিবলৈ আহিছে, আৰু বা কি কৰে। খুব সেৱা কৰিলে একদম মনে প্ৰাণে। এই আপুনি চিন্তাই কৰিব নালাগে, একদম মই গোটেই ৰাতি প্ৰহৰা দিম আপোনাৰ কাৰণে, মোৰ বহুত বাহুবল আছে, পৰাক্ৰম আছে, নিশ্চিন্তে আপুনি থাকক। এই বুলি সেই সন্তজনৰ তেওঁ এনেকুৱা শুশ্ৰূষা কৰিলে হিচাপ নাই। নিজে সুন্দৰ সুস্বাদু অন্ন ৰান্ধিছে, তেওঁ আগত দিছে, জলপান দিছে, চব দিছে, আৰু দি মেলি সুন্দৰ বিচনা কৰি দিছে, শুৱাই ৰাখিছে, গোটেই বিনিদ্ৰ ৰজনীৰে গোটেই ৰাতি প্ৰহৰা দিছে, আৰু খুব সোনকালে তেওঁ উঠিছে, উঠি স্নান আদি কৰি তেওঁ নাম লৈছে। তাৰপিছত কৈছে আপোনাৰ যাবৰ হ'ল বোলে, যাবৰ হ'ল। এই বোলে একদম অৰণ্যখন আগুৱাই দি থৈ নিৰাপদ জেগাত এৰি দি থৈ তেওঁ আকৌ পুনৰ ঘৰলৈ আহিছে। যথা সময়ত সন্তজনৰো মৃত্যু হ'ল আৰু দুষ্টজনৰো মৃত্যু হ'ল। স্বৰ্গত আহি যেতিয়া ধৰ্মৰাজ যমৰ সন্মুখত বিচাৰ আৰম্ভ হ'ল দুজনৰে, চিত্ৰগুপ্তই ক'লে যে এওঁৰ জীৱনত কেৱল পাপ আৰু পাপ, নৰহত্যাৰ পাপ, কিন্তু এওঁ জীৱনত এদিন সন্ত এজনৰ এনেকুৱা শুশ্ৰূষা কৰিলে, সাধু পুৰুষ এজনক এনেকুৱাকে শুশ্ৰূষা কৰিলে, যাৰ পৰিণাম স্বৰূপত তেওঁ এটা দিন স্বৰ্গ সুখ লাভ কৰিব পাৰে, এইটো বিধান, আৰু বাকী সময় তেওঁ নৰকত থাকিব। একদম ইন্দ্ৰস্থানত বহি পেলাই স্বৰ্গ সুখ প্ৰাপ্তি কৰিব, এইটো তেওঁৰ প্ৰাপ্তি। আৰু সন্তজনক ক'লে কি যে তেওঁৰ জীৱনত কেৱল পুণ্য আৰু পুণ্য, কেৱল পুণ্য কৰ্ম কৰিছে, কিন্তু এদিন তেওঁ দুষ্টৰ সংগত থাকি দুষ্টৰ হাতে এসাঁজ খায়, দুষ্ট লোকৰ উপাৰ্জিত অন্ন খোৱাৰ কাৰণে তেওঁ এদিনৰ কাৰণে নৰক ভুগিব লাগিব, বাকী স্বৰ্গত থাকিব, সুখত থাকিব। এতিয়া আপোনালোকে সিদ্ধান্ত লওক, দুজনে কি কৰিব। দুষ্টজনে ক'লে যে মইতো গোটেই নৰকতেই থাকিব লাগিব গোটেই জীৱন, এদিনহে স্বৰ্গ সুখ, প্ৰথমতে মই স্বৰ্গ সুখটোকে লৈ চাব খুজিছো, তাৰপিছত আৰু যি হয় হ'ব। তেওঁক এদিনৰ কাৰণে ইন্দ্ৰাদিৰ ক্ষমতা সম্পন্ন স্বৰ্গ সুখ প্ৰদান কৰা। এই যে এদিন তেওঁ ইন্দ্ৰৰ সম শক্তিবানেৰে স্বৰ্গ সুখ প্ৰাপ্তি কৰিলে, সিদিনাখনে তেওঁ কি কৰিলে, অনেক ধন সম্পত্তি দান কৰিলে, যজ্ঞ কৰিলে, পূজা কৰিলে, ভগৱানৰ সাধনা কৰিলে, সন্ত দেৱৰ্ষি মহৰ্ষি বিলাকক আমন্ত্ৰণ কৰি আদি তেওঁলোকক অধিক অধিক শুশ্ৰূষা কৰিলে এদিনত। কৰাৰ ফলত তেওঁৰ ইমান পুণ্য বাঢ়িলে যে এই যে তেওঁৰ নৰক ভঞ্জন কৰিব লগা আছিল সেইবিলাক চব নাইকিয়া হ'ল। আৰু সন্তজনে ক'লে কি যে মইতো গোটেই জীৱন স্বৰ্গ সুখতে অতিবাহিত কৰিব লাগিব, এই এটা দিন নৰক, গতিকে সেইটো দিন মই প্ৰথম ভোগ কৰি লওঁ, তাৰপিছত বাকী। আৰু তেওঁক প্ৰথম এটা মানে যুগ হিচাপে তেওঁক জন্ম দিলে, যুগ, তেজ পিয়া যুগ, আৰু যুগ হিচাপে আহিয়ে পৃথিৱীত তেওঁ প্ৰথম দিনাই তেওঁ ধুনীয়া মানে গাই এগৰাকীৰ অৰণ্যত ৰক্ত পান কৰিলে, সন্ত হৈও তেওঁৰ আত্মাই গৌ ৰক্ত পান কৰিলে, যাৰ কাৰণে তেওঁ ৰৌৰৱ নৰকত আৰু পতিত হ'বলগীয়া হয়।
দিনক দিনে তেওঁৰ নৰকৰ সংখ্যা বাঢ়ি যাবলৈ ধৰিলে যে তেওঁৰ স্বৰ্গ সুখ আৰু তেওঁৰ জীৱনত প্ৰাপ্তি নহয়। আটাইতকৈ ডাঙৰ কথা এই কথাটো কোৱাৰ প্ৰয়োজনীয়তা এইটোৱেই যে মানুহে মনুষ্য জীৱনত সৰ্বদা দুষ্টজনৰ সংগ পৰিত্যাগ কৰিব লাগে। প্ৰয়োজনত তেওঁ অৰণ্যত যদি সিংহৰ হাতত যদি তেওঁৰ মৃত্যু হ'লহেঁতেন তেতিয়াহ'লে তেওঁৰ এইটো গতি নহ'লহেঁতেন, কিন্তু একমাত্ৰ তেওঁৰ জীৱনৰ মোহৰ প্ৰতি মোহাচ্ছন্ন হৈ দুষ্টজনৰ গৃহত কটাই পেলাই দুষ্টৰ হাতে অন্ন গ্ৰহণ কৰাৰ ফলশ্ৰুতি পৰিণাম এইটো প্ৰাপ্তি। সেইকাৰণে ভগৱান কৃষ্ণই আদৰ্শ দিছে যে সোণৰ সজ্জাত সম্পূৰ্ণ ব্যয়বহুল ব্যৱস্থাৰে কৰাৰ পিছতো তেওঁ দুৰ্যোধন দুঃশাসনৰ সুখ গ্ৰহণ নকৰি বিদুৰৰ দৰে দুখিত জীৱনতো তেওঁ এটা নিশা কটাই পিছদিনা তেওঁ দ্বাৰকালে ভ্ৰমণ বা অৰ্জুনৰ ওচৰলৈ গমন কৰিছে। দুষ্টজনৰ সংগ সৰ্বদা পৰিত্যাজ্য। প্ৰভুসকল মনত ৰাখিব, সন্তৰ সংগ সাধু সংগ জগতত সাৰ, সাধু সংগ অনুসৰা শ্ৰৱণ কীৰ্তন কৰা পৰিহৰা পাখণ্ড। জীৱবিলাকে পাপ কৰ্মত এনেধৰণে কেতিয়াবা তললৈ যায় যে কোনো দেৱতাৰ সাধ্য নাই তেওঁক তাৰ পৰা উদ্ধাৰ কৰিব পাৰে। হস্তি গৈ যেতিয়া বোকাত পৰে কোনোবাই তাক উদ্ধাৰ কৰিবৰ কাৰণে প্ৰয়াস কৰিব জানো? নকৰে। দলদল বা যিটো আমি দলদল বুলি কওঁ পিটনিত যেতিয়া হস্তি পৰে তেতিয়া তাক আৰু কোনে উদ্ধাৰ কৰিবলৈ যায়? জীৱবিলাকেও পাপ কৰ্ম কৰোঁতে 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 এনেকুৱাকে মানে পাপত তল যায় যে তাক কোনো দেৱতীৰ্থই উদ্ধাৰ কৰিব নোৱাৰে। কিন্তু আচৰিত কথা যে এনেকুৱা পৰম প্ৰচণ্ড পাপীও যদি হৰিনাম জীৱনত প্ৰাপ্তি হৈ গ'ল তেতিয়াহ'লে তেওঁ কিন্তু তাৰ পৰা উদ্ধাৰ পায় বুলি কৈছে। হৰিনামৰ সেয়া বল, হৰিনামৰ সেয়া সামৰ্থ্য। হে ৰাম দুৰাচাৰ যেবে হৰিনাম লয়, সিও শুদ্ধ হৈ আতি কৃষ্ণক স্মৰণে হুয় তেখনে অন্তজয়ুতমাতি। বৰ ডাঙৰ পদ একাদশ স্কন্ধত মহাপুৰুষৰ, যে দুৰাচাৰত যেবে হৰিনাম লয় সিও শুদ্ধ হৈ আছে। আচাৰক দুৰ্ব্যৱহাৰ কৰোঁতাসকলেও যদি হৰিনাম লয় তেওঁ শুদ্ধ হৈ যায় আৰু তেওঁ ঈশ্বৰৰ ওচৰত নিজক সমৰ্পিত কৰি পেলায়। গীতাত এটা বাক্য লিখিলে মহাপুৰুষে, ঈশ্বৰ পুৰুষে, সৰ্বধৰ্মানাম পৰিত্যজ্য মাম একম শৰণম ব্ৰজ অহম ত্বাম সৰ্ব পাপেভ্যো মোক্ষয়িষ্যামি মা শুচ। তুমি চিন্তা কৰিব নালাগে। ক'ৰ কাৰণে? যে তুমি সকলো পৰিত্যাগ কৰি মোৰ চৰণত শৰণাপন্ন হোৱাৰ পিছত তোমাৰ যদি কিবা পাপ হয় সেই পাপৰ দায়িত্ব মোৰ, তোমাৰ নাই। বাপসকল যদি এনেকে কোনোবাই ভাবিবলৈ লয় যে মইতো শৰণ ললোৱে সকলো বাদ দি, গতিকে আজিৰ পৰা যদি মই কিবা পাপ কৰ্মও কৰোঁ তেতিয়াহ'লে দায়িত্বটো ঈশ্বৰে লৈয়ে থৈ দিছে, গতিকে মই যিমান পাৰোঁ পাপ কৰ্ম কৰি যাওঁ, এই বুলি যদি কোনোবাই আকৌ সংকল্প লয়, কি হ'ব অৱস্থা তেতিয়া? কাৰণ এইটো মনোবৃত্তি তেওঁ ল'ব পাৰে। মহাপুৰুষে লিখিছে যে সৰ্বধৰ্ম এৰি একো শৰণ সাক্ষাৎ সুদৃঢ় বিশ্বাসী লৈকো আমাক নকৰিবা ভয় হেৰা কৰোঁ অংগীকাৰ সমস্ত পাপত মই কৰিব উদ্ধাৰ। আচলতে অৰ্থটো এইটোৱেই যে এজন ব্যক্তিয়ে যেতিয়া কায় মনোবাক্যে সত্যে 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 ভগৱন্ত পুৰুষৰ দুখানে অভয়চৰণত নিজকে সমৰ্পিত কৰে শুদ্ধ ভাৱনাৰে, ঈশ্বৰ পুৰুষৰ বিশ্বাস যে সেই ব্যক্তিৰ দ্বাৰা তাৰ পিছত আৰু কেতিয়াও কোনো পাপ কৰ্ম সম্পাদিতই নহয়। যদি এয়া সঁচাকে সংগতি দিছে তেতিয়া তেওঁৰ শৰণ সিদ্ধ হৈছে, তেতিয়াহ'লে এইটো মই জানিব, সেইটোহে কথা। গতিকে
কৃষ্ণক স্মৰণে হুয়ত এখনে অন্তজ উত্তম জাতি। অন্তজ শব্দৰ অৰ্থ হ'ল অন্ত মানে নিজ, জ মানে জন্ম। নিজ জাতত জন্ম কৰা লোকেও উত্তম হ'ব পাৰে। এই নিজ জাত আৰু উচ্চ জাত এই ভাৱনা ভাৰতবৰ্ষত নাছিল। কিন্তু ভাৰতবৰ্ষৰ সনাতনী পৰম্পৰাত জন্মজাত ব্যৱস্থাক লৈ পেলাই উচ্চ নিচ ব্যৱস্থা নাছিল কাহানি। ভগৱানে কৈছে যে চতুৰ্বৰ্ণম ময়া সৃষ্টোৱা গুণ কৰ্ম বিভাগস্য। চতুৰ্বৰ্ণ ময়ে সৃষ্টি কৰিছো, কিন্তু গুণ আৰু কৰ্মৰ দ্বাৰাহে ইয়াক বিভাজিত কৰা হৈছে। তেওঁ কি জাতত জন্মগ্ৰহণ কৰিছে সেইটো বিচাৰ্য নহয়, তেওঁ কি কৰ্ম কৰে সেইটোহে বিচাৰ্য। তাৰ দ্বাৰা তেওঁ নিৰ্ণীত হয়। যদি তেওঁ বেদ আদি পাঠ কৰি ধৰ্মৰ কথা কৈ তাৰ দ্বাৰা তেওঁ জীৱন নিৰ্বাহ কৰিছে, তেতিয়াহ'লে তেওঁই ব্ৰাহ্মণ। ঈশ্বৰৰ সেৱাত যদি তেওঁ সৰ্বদা প্ৰৱৰ্তি, বেলেগ কাম একো নকৰে তেওঁ। আৰু কোনোবাই যদি ৰাজকাৰ্য চম্ভালি বিচক্ষণ ৰাজনীতিজ্ঞ হিচাপে প্ৰজা পালন কৰিছে, তেতিয়াহ'লে তেওঁই ক্ষত্ৰিয়। তেওঁৰ উপাধি শৰ্মা গোস্বামী যিয়ে নহওক, তেওঁৰ প্ৰজা পালন কৰিছে মানে তেওঁ ক্ষত্ৰিয়। জন্মটো ডাঙৰ কথা নহয়। আৰু কোনোবাই যদি গো আদি পালন কৰি কৃষি কাৰ্য কৰি তেওঁ যদি বেপাৰ বাণিজ্য কৰি পেলাই তেওঁ চলিছে, তেতিয়াহ'লে তেওঁ বৈশ্য, তেওঁ যোনেই নহওক। ব্ৰাহ্মণ, ক্ষত্ৰিয় আৰু বৈশ্য এই তিনিজনে তেওঁলোকৰ নিজ নিজ কাৰ্য সম্পাদিত কৰিবৰ কাৰণে যিসকলক সৰ্বোত্তম সহযোগী হিচাপে জীৱনত গ্ৰহণ কৰি যাৰ পৰা সেৱা গ্ৰহণ কৰিছে, এইসকলে ক্ষুদ্ৰ সেৱক, যাৰ অবিহনে এই তিনিওটা বৰ্ণই নিজৰ অস্তিত্বক স্বাৱিত কৰিব নোৱাৰে, জগতত প্ৰতিষ্ঠা কৰিব নোৱাৰে। বহুত ডাঙৰ কথা। সেইকাৰণে ব্ৰাহ্মণ হোৱাটো সহজ, ক্ষত্ৰিয় হোৱাটো সহজ, বৈশ্য হোৱাটো সহজ, কিন্তু দাস হোৱাটো ইমান সহজ নহয়। দাস হোৱাটো বহুত টান। সেইকাৰণে মাধৱ পুৰুষে কৈছে যে প্ৰভু দাসৰ টানো দাস হলো আমি, মোক দাস। আজিও ভাৰতবৰ্ষৰ সনাতনী পৰম্পৰাত বিশিষ্ট ব্ৰাহ্মণসকলে নিজকে দাস বুলি কয়। তুলসী দাস, চুৰ দাস, কবিৰ দাস, এওঁলোকে নিজকে দাস উপাধি, দাস। আমাৰ সেই একেই পৰম্পৰাৰে মহাপুৰুষে মথুৰা দাস, নাৰায়ণ দাস ঠাকুৰ, এইবিলাক চব দাস। নাৰায়ণ দাস, মথুৰা দাস। সেইকাৰণে বৰপেটাত যি মানুহ হলেও তেওঁ কলিতাই হওক যিয়ে হওক, তেওঁ উপাধি দাস লিখে পৰম্পৰা। কাৰণ মথুৰাই যদি দাস, নাৰায়ণে যদি দাস, আমিনো ক'ত বেলেগ, আমিও দাস। গতিকে দাস হোৱাটো বহুত টান কাম। অন্তজ আতিও উত্তম হৈ যায়। পিতামহ ভীষ্মক সুধিছিলে যুধিষ্ঠিৰে যুদ্ধকালীন পৰিস্থিতিৰ সামৰণি, যে হে পিতামহ, মইতো এতিয়া ৰাজ্য চলাব লাগিব, কেনেকে চলাম, উপদেশ দিয়া। বোলে ব্ৰাহ্মণৰ বাক্য শিৰোধাৰ্য কৰিবা। ব্ৰাহ্মণ কোন? যুধিষ্ঠিৰে প্ৰশ্ন কৰিছে। উত্তৰত কি বুলি দিছে? ন কুলেন ন জাত্য বা ক্ৰিয়াৰ বি ব্ৰাহ্মণ ভৱেত চণ্ডালোপি বৃত্তিষ্ঠ ব্ৰাহ্মণ আছে যুধিষ্ঠিৰ। সেই যুধিষ্ঠিৰ, কোনো জাত বা কুলত জন্মগ্ৰহণ কৰিলে এজন ব্যক্তি ব্ৰাহ্মণ হ'ব নোৱাৰে। তেওঁৰ বৃত্তি সাধনাই তেওঁক পৰিচয় দিয়ে তেওঁ ব্ৰাহ্মণ নে কি। গতিকে তুমি এইটো নিৰ্ণয় কৰি ল'বা, ব্ৰাহ্মণৰ বৃত্তিত তেওঁ প্ৰবৃত্ত হৈ আছে যদি, তেওঁ যি জাততে জন্মগ্ৰহণ নকৰক কিয়, তেওঁই ব্ৰাহ্মণ। জন্মানত জায়তে শূদ্ৰাহ সংস্কাৰ দ্বিজ উষ্যতে বেদ পাঠেত ভবেত বিপ্ৰ ব্ৰহ্ম জানত ইতি ব্ৰাহ্মণ। জন্মৰ লগতে সকলোৱে ক্ষুদ্ৰ হৈ জন্মে, সংস্কাৰ সাধন কৰিলে তেওঁ দ্বিজত্ব প্ৰাপ্তি হয়, বেদ আদি পাঠ কৰিলে তেওঁ বিপ্ৰত্ব প্ৰাপ্তি হয়, আৰু ব্ৰহ্মক যেতিয়া জানে, জগতৰ সত্য তোমাৰ বাহিৰে আৰু কোনো সত্য নাই, তুমি জগতৰ সৰ্বশ্ৰেষ্ঠ, এই বুলি পৰম ব্ৰহ্মৰ সত্যতাক যিদিনাখনে স্বীকাৰ কৰিলে যিজনে, সেই মুহূৰ্ততে তেওঁ ব্ৰাহ্মণ হৈ যায়। নিয়ম। সেইকাৰণে এই জাত বিচাৰ আমাক ইংৰাজে শাসন কৰিলে ভাৰতবৰ্ষক তেওঁলোকে জানিছিল যে যদি আমি ভাৰতবৰ্ষক উপাধি বা জাতৰ দ্বাৰা বিভাজিত কৰি দিব পাৰোঁ, তেতিয়াহ'লে আমি শাসন কৰিবলৈ সুবিধা হ'ব। সেইকাৰণে জাত পাত বিচাৰ কৰি আমাৰ মাজতে বিভিন্ন ভেদাভেদ সৃষ্টি তেওঁলোকৰ ফচল, সেইবিলাক তাৰ আগলৈকে নাছিলে।
গতিকে ভাৰতবৰ্ষত মই ভাবোঁ এতিয়াও এইবিলাক বিনাশ হৈ যাব লাগে। জন্মগত কোনো জাতক লৈ পেলাই কেতিয়াও কোনো কথা ক'ব নালাগে। উচ্চ নিজ ভাৱনা মনলৈ আনিবই নালাগে। যদি তেওঁ সৎকৰ্ম কৰিছে, সুকৰ্ম কৰিছে, তেতিয়াহ'লে তেওঁৱে সেৱাৰ পাত্ৰ। আৰু তেওঁ যদি অসৎ কৰ্ম, দুষ্ট কৰ্ম সাধন কৰিছে, তেওঁৱে নিজ। যাৰ মনত বেয়া ভাৱনা ধাৰণাৰ জন্ম হয়, তেওঁৱে নিজ জাতি। যাৰ মন আৰু মানসিকতাত সৰ্বদা কল্যাণকাৰী আৰু উচ্চ চিন্তা জাগ্ৰত হৈ থাকে, তেওঁৱে উচ্চ জাত। উচ্চ চিন্তা যাৰ মনত জাত হয়, জাত মানে জন্ম, কথাটো মনত পৰিব। যাৰ মস্তিষ্কত উচ্চ চিন্তাৰ জাত হয়, তেওঁৱে উচ্চ জাত। যাৰ মনত নিজ চিন্তা জাত হয়, জন্ম হয়, তেওঁৱে নিজ। সূত্ৰ এইটোৱে ভাল সূত্ৰ আটাইতকৈ। গতিকে হৰিনাম কীৰ্তন কৰিলে মানুহৰ মস্তিষ্ক উত্তৰণ ঘটে, মংগলময় কাৰ্য সাধন কৰিবৰ কাৰণে তেওঁ সৰ্বদা প্ৰবৃত্ত হৈ থাকে। এতেকে ইয়াক সেইকাৰণে কৈছে যে কৃষ্ণৰ স্মৰণে হুয়ত এখনে অন্তজ উত্তম আতি। কৃষ্ণক যদি শুদ্ধভাৱে কোনোবাই স্মৰণ কৰিব জানিছে, তেতিয়াহ'লে তেওঁৱে উত্তম জাতলৈ নিজে নিজে ৰূপান্তৰিত হৈ যাব। সেইকাৰণে নামঘৰত ভকত হ'ল, শৰণ ল'লে, ঈশ্বৰৰ তাতে শৰণ লৈ পেলাই নামঘৰত প্ৰৱেশ কৰাৰ লগে লগে সকলোবিলাক এটা জাতলৈ ৰূপান্তৰ হৈ যায়। সেইটো হ'ল ভকত। আপোনালোক সকলো ভকত। আপোনালোক কি সেইটো বেলেগ কথা, কিন্তু নামঘৰৰ মজিয়াত ঈশ্বৰৰ সন্মুখত আপোনাৰ মোৰ মাজত কোনো পাৰ্থক্য নাথাকে। আমি সকলো ঈশ্বৰৰ সেৱক, গুৰুজনাৰ সেৱক, ঈশ্বৰৰ দাস। ঈশ্বৰৰ আজ্ঞা অনুসাৰ আমি আমাৰ জীৱনবিলাক পৰিচালিত কৰোঁ।